পূজাৰ কাৰ্যসূচী চলি থকাৰ কাৰণে মৌন হৈ আছিলোঁ, একো কোৱা নাই। এতিয়া পূজা সম্পূৰ্ণ হ'ল যিহেতু। আমাৰ অসুবিধাটো ক'ত জানেনে? কিবা এটা অনুৰোধ কৰিলে সেই অনুৰোধটো কোনেও মানিবলৈ ইচ্ছা নকৰে। যে ইমানবাৰ কৈছিলে যে ফটকা নুফুটাব, এই আনন্দৰ মহোৎসৱ নহয়। হয়, দীপাৱলী আমাৰ কাৰণে আনন্দৰ উৎসৱেই আছিল, কিন্তু আমি কাক হেৰুৱাইছোঁ? এগৰাকী এনেকুৱা ব্যক্তিক হেৰাইছোঁ যিগৰাকী আমাৰ কাৰণে দীপাৱলী সদৃশ আছিল। তো তেওঁক সন্মান জনাই আমি সকলোৱে কৈছিলোঁ, অনুৰোধ জনাইছিল যে আজি ফটকা নুফুটাব, কেৱল পোহৰৰ উৎসৱ, মাটিৰ চাকি জ্বলাব, হয় লাইট ব্যৱহাৰ কৰক। কিন্তু এনেকুৱা লাগিছে যেন কাৰোবাৰ বিয়া উৎসৱে, আনন্দৰ উৎসৱে। আমি এতিয়ালৈকে ন্যায় পোৱা নাই, কালপ্ৰিটবিলাক ধৰা পৰা নাই এতিয়ালৈকে। উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব লগাই হৈ আছে, তথাপিতো কাৰো গাত লগা নাই কথাখিনি। ইমান অনুৰোধ কৰাৰ পিছতো এনেকুৱাকৈ বোমা মাৰিছে, তাৰমানে এনেকুৱাকৈ ফটকা ফুটাইছে তাৰমানে যে কিবা আনন্দৰ উৎসৱ এনেকুৱা লাগিছে তাৰমানে। পাহৰি গৈছে আৰু তেওঁলোকে প্ৰতিবাদ কৰিবলৈ যায় প্ৰায় সংখ্যক, আৰু তেওঁলোকে দুখ কৰিবলৈ যায়, আৰু তেওঁলোকে ডাঙৰ ডাঙৰ কথা কয়, আমি অমুক কৰিম তমুক কৰিম। এনে মায়াবিনী ৰাতিৰ বুকুত বুলি লিখি লাভ নাই। সঁচাকৈ জুবিন হত্যাটোক জীয়াই ৰাখিব বিচাৰে যদি কথা কিছুমান মানি লওক, কথা কিছুমান সঁহাৰি জনাওক, তেতিয়াহে। নহ'লে এইটো কথা ক'ব, সেইটো কথা গুৰুত্ব নিদিব, এইটো এটা কথা ক'ব, সেইটো কথা গুৰুত্ব নিদিব। কথাবিলাকক গুৰুত্ব দিয়াটো উচিত। কাক হেৰুৱাইছোঁ এবাৰ উপলব্ধি কৰক আপোনালোকে ভালকৈ। হয়তো উপলব্ধি কৰিছে বহুতে কথাখিনি সমৰ্থনো কৰিছে, ফটকা ফুটাব মানা কৰিছে কাৰণে বহুতে ফুটোৱাও নাই। তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাই আপোনালোকৰ মাজত জুবিনৰ হত্যাটো আছে বহুতৰ মাজত, আৰু জুবিন হত্যাটো আমাৰ মাজত সদায় থাকিব, কিন্তু তেনেকুৱাকৈ নহয়। আৰু মই আজি শুনিছোঁ অলপ আগতে, আমাৰ সম্পৰ্কীয় মামীহঁতে গৈছিলে সমাধি ক্ষেত্ৰলৈ সোণাপুৰত, কিন্তু তাত দেখিছে যে দুপৰীয়াৰ পৰা মামীহঁতে তাত নাম প্ৰসংগ কৰিছিল। নাম প্ৰসংগ কৰি থকাৰ সময়তো তাতে কিছুমান ল'ৰাই মানে জুবিন প্ৰেমী, জুবিন দাৰ হত্যাক ভাল পাই তেওঁলোকে তাতে গান গাইছে, দুখ কৰিছে। আহিবৰ সময়ত তেওঁলোকে থিয় হ'ব নোৱাৰে, এনেকুৱা পৰিৱেশ। বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ? মই নিজৰ চকুৰে দেখা নাই। তেওঁলোকে কৈছে হয়, কিছুমান তেনেকুৱা আছে যাৰ কাৰণে আমি এতিয়া লজ্জিত হ'ব লগা হৈ আছে, সেই পৰিৱেশৰ কাৰণে। তেওঁলোকে কয় জুবিন প্ৰেমী বুলি কয়। জুবিন দাৰ যিটো সত্তা আছিল সেই সত্তাটোক জীয়াই ৰাখক, গুৰুত্ব দিয়ক, গম পাইছেনে? কিবা অনুৰোধ জনালে সকলোৱে গুৰুত্বপূৰ্ণভাৱে ল'ব লাগে। নহ'লে এনেকৈ জুবিন দাই ন্যায় পাব বুলি আশা কেনেকৈ কৰিব পাৰে কওকচোন? এনেকৈ হ'লে ন্যায় নাপায়, আমাৰ মাজতে বিভেদ হৈ যায়। সঁচাকৈ দেখাওক জুবিন প্ৰেমী, সঁচাকৈ জুবিন দাক ভাল পোৱা দেখাওক, তাতে মৌন হৈ থাকক। আৰু যিটো অনুৰোধ কৰিছে সেই অনুৰোধটোক সকলোৱে সন্মান কৰা উচিত বুলি মই ভাবোঁ। মই পালন কৰিছোঁ, কেৱল মাটিৰ চাকি জ্বলাইছোঁ। মোৰো ফটকা ফুটাবলৈ মন যায়, কিন্তু মন গ'লেই নহ'ব নহয়। মই কাক হেৰাইছোঁ উপলব্ধি কৰিছোঁ মই। গতিকে সকলোকে কৈছোঁ, উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিলে নহয়। জুবিন গাৰ্গৰ সত্তাটোক বুজিবলৈ চেষ্টা কৰক, আকৌ বুজিবলৈ যত্ন কৰক। যিটো অনুৰোধ জনাইছিলে সেই অনুৰোধটো ৰাখক। আৰু দ্বিতীয়বাৰ দেৱালী আপোনালোকে পাব, কিন্তু জুবিন গাৰ্গক নাপায়। ফটকা আপোনালোকে নিজৰ বিয়াতো ফুটাব পাৰিব, অন্য কিবা কাৰ্যসূচীতো ফটকা ফুটাব পাৰিব। জুবিন গাৰ্গক দ্বিতীয়বাৰ এই কাৰ্যক্ৰমত দেখা নাপায়, স্বচক্ষুৰে আপোনালোকে কাৰ্যসূচীত দেখা নাপায়, ভিডিঅ'বোৰহে চাব লাগিব ৰেকৰ্ডেড। গতিকে কৈছোঁ এবাৰ সন্মান জনাওক, এবাৰ ভাবিয়ক কথাখিনি, তেতিয়াহে উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গটো ফলপ্ৰসূ হ'ব। আৰু সমাধি ক্ষেত্ৰত যায় যিসকলে ৰাতি আহিবৰ সময়ত মদ্যপান কৰে বুলি মই শুনিছোঁ, দেখিছোঁ বা মামীহঁতে কৈছে, যিকেইগৰাকী কৈ আছে, ফিডবেক দিছে, তেওঁলোকলৈ মোৰ এটি বিশেষ অনুৰোধ, আপোনালোকে কলংকিত নকৰিব এই পৰিৱেশটোক। আপোনালোকে সঁচাকৈ যদি জুবিন প্ৰেমী হয়, সঁচাকৈ জুবিন হত্যাক প্ৰেম কৰে, আপোনালোকে নিজৰ যি ব্যক্তিত্ববোধ, যি মানসিকতা, সেই মানসিকতাক বিসৰ্জন নিদিব। জুবিন দাৰ নামত যিখিনি কৰিছে সেয়া যথেষ্ট আমাৰ কাৰণে। জুবিন দাই যিখিনি আমাৰ কাৰণে কৰি থৈ গৈছে সেইখিনি জীয়াই আমি এনেকৈ ৰাখিব লাগিব। থাকক তাতে 24 ঘণ্টা থাকিলে একো লছ নাই। সাধনা কৰক তেওঁক বুজিবলৈ যত্ন কৰক, তাতেই যথেষ্ট আমাৰ কাৰণে। গম পাইছে? সেইটো কথাই কৈছোঁ, অনুৰোধ কৰিছোঁ। কিবা কথাখিনি যদি কিবা ত্ৰুটি অপৰাধ ৰৈ যাব পাৰে ক্ষমা কৰিব, ইমানখিনি নাজানো কথা ক'বৰ কাৰণে। কিন্তু খং উঠিছে, দুখ লাগিছে, এতিয়াও ফটকা ফুটাই আছে গুৱাহাটীত। আমাৰ এইখিনি এৰিয়াৰ বহুতে সেনেকুৱা কৰা নাই। কালী পূজা অনুষ্ঠিত কৰিছে, কালী পূজাত কোনেও বোমা ফুটোৱা নাই। কিছুমানে এতিয়াও ফুটাই আছে, এতিয়াও তাৰমানে মায়াবিনীও বজাই আছে, এইফালে আহেবা নাহেবা যাই আছে, নানান গান বজাই আছে। কিন্তু অলপ আগতে এতিয়া মেহেবুবা বজাই দিছে।
জাবানি জানে ইমান বজাই দিছে পাহৰি যায় তাৰমানে এই আদাক দেখি উঠি গাকে তেউৰিয়ে বুলি মোকে খাই এনেকুৱা হৈছে মানে কাৰোবাক দেখি কামবিলাক কৰিছে সেনেকুৱা নকৰিব অনুৰোধ কৰিছোঁ কাটৰ বাবে অনুৰোধ জনাইছোঁ আপোনালোকক হত্যাটোক সন্মান কৰিবলৈ শিকক নহ'লে উই ৱান্ট জাষ্টিছ আখৰত থাকি যাব এই 2.4 মিলিয়ন হৈ যোৱাটো এনে অথলে যাব আমাৰ ডিজিটেল আন্দোলন সক্ৰিয় হওক অলপ কথাবিলাকত